নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL অকশ্যন সমাপন হৈ গৈছে সফলভাৱে আৰু গোটেইবিলাক টিমৰ প্লেয়াৰবিলাক বৰ্তমান সময়ত টিমত অন্তৰ্ভুক্ত হৈ গৈছে আৰু স্কোৱাডবিলাক বনি গৈছে 25টা স্কোৱাড বনি গৈছে গতিকে গোটেই টিমবিলাক আমি আজি বিশ্লেষণ কৰিম গোটেই 10টা টিমৰ কেনেকুৱা হৈছে আৰু কিবা দুৰ্বলতা আছে নেকি শক্তি কেনেকুৱা হৈছে কোনটো আটাইতকৈ বেছি কমপ্লিট টিম হৈছে শক্তিশালী টিম হৈছে সেইবিলাক আমি চাম গতিকে প্ৰথমতে আমি ডিফেন্ডিং চেম্পিয়ন RCBৰ পৰা আৰম্ভ কৰোঁ তেওঁলোকৰ স্কোৱাডটো আমি দেখিবলৈ পাইছিলোঁ যে ইমান প্লেয়াৰ কিনিবলগীয়া নাছিলে কেইটামানহে কিনিছে আৰু যিকেইটা মানে যোৰা টাপলি মাৰিবলগীয়া আছিলে সেইকেইটা তেওঁলোকে কিনিছে যিকেইটা তেওঁলোকৰ অভাৱ হৈ আছিলে সেইকেইটাই কিনিছে পাৰফেক্টলি সেইকেইটাই কিনিছে একো বহুত ওপৰত কিনিবলৈ যোৱা নাই তেওঁলোকে গতিকে তেওঁলোকৰ টিম অলৰেডি বনিয়ে আছিলে যিহেতুকে ডিফেন্ডিং চেম্পিয়ন টিম হয় যোৱাবাৰৰ চেম্পিয়ন টিম হয় আৰু গোটেই চেম্পিয়নছ টিমটোৰ অংশ তেওঁলোকৰ আছে এতিয়া বহুত কেইজন প্লেয়াৰ ভাল প্লেয়াৰ গতিকে গোটেই টিমটো যদি চাই আপোনালোকে বিৰাট কোহলি ৰজত পাটিদাৰ য়শ দয়াল জেকব বেথেল জিতেশ শৰ্মা জছ হেজলউড ফিলিপ ছল্ছ সুয়াছ শৰ্মা ৰাছিক দাৰ সালাম কুণাল পাণ্ডিয়া ভুৱনেশ্বৰ কুমাৰ স্বপ্নীল সিং টিম ডেভিড ৰোমাৰিঅ' চেফাৰ্ড নুৱান থুছাৰা অভিনন্দন সিং দেৱদত্ত পাডিকল ভেংকটেশ আয়াৰ নতুনকৈ আহিছে দেন জেকব ডুফি তেখেতো নতুনকৈ আহিছে সাতৱিক দেশৱাল মংগেশ যাদৱ ভিহান মলোত্ৰা কানিষ্ক চৌহান আৰু ভিকি অটছাল লগতে জৰ্ডান কক্স গতিকে এওঁলোকৰ যদি টিমটো আপোনালোকে চাই এটা কমপ্লিট টিম আমি দেখিবলৈ পাইছোঁ যোৱাবাৰতকৈ কোনো মানে পৃথক নহয় অকণমান দুটা এটা প্লেয়াৰ ইফাল সিফাল হৈছে যোৱাবাৰতকৈ কিন্তু যোৱাবাৰৰ যিটো চেম্পিয়ন টিম প্ৰায়ভাগ প্লেয়াৰ ইয়াত আছে ভাল খেলা প্লেয়াৰ আছে শক্তিশালী প্লেয়াৰ আছে ইয়াত আৰু আমি যদি চাবলৈ যাওঁ গোটেই টিমটোত এটা মানে ভাল প্লেয়াৰ আছে T20ৰ কাৰণে পাৰফেক্ট প্লেয়াৰ আছে আৰু খেল চলোৱা মানুহো আছে বিৰাট কোহলি পাটিদাৰৰ নিচিনা গতিকে এওঁলোকৰ টেনশ্যন নাই সেইফালে ফিনিচাৰ আছে জিতেশ শৰ্মাৰ নিচিনা জছ হেজলউডৰ নিচিনা বলাৰ আছে ফিলিপ ছল্টৰ নিচিনা অপেনাৰ আছে গতিকে আৰু স্পিনাৰ আছে সুয়শ শৰ্মা ৰাছিক দাৰ কুণাল পাণ্ডিয়া স্পিনাৰ আছে ভুৱনেশ্বৰৰ নিচিনা পেচাৰ ৰাছিক দাৰ নিচিনা পেচ বলাৰ হেজলউড থাকিব লগতে ৰোমাৰিঅ' চেফাৰ্ডেও বলিং অলৰাউণ্ডাৰ কাম কৰিব পাৰে দেৱদত্ত পাডিকলে মাজত খেল চলাব পাৰে ভেংকটেশেও মাজত আহি পেলাই মধ্যকৰ্মৰ শক্তিটো বৃদ্ধি কৰিব গতিকে এওঁলোকৰ টিমটো একদম পাৰফেক্ট টিম হৈছে একো খেলি মেলি থাকিব নালাগে ষ্ট্ৰং টিম হৈছে তেওঁলোকৰ বেঞ্চতো ভাল প্লেয়াৰ থাকিব আৰু নতুনকৈ এতিয়া কিছুমান যিখিনি কিনিছে নতুনকৈ নতুন নাম ৰাজ্যিক ক্ৰিকেটৰ পৰা যিখিনি আহিছে বিভিন্ন ৰাজ্যৰ হৈ পেলাই খেলা প্লেয়াৰ তেওঁলোককতো ইমান বেছি চান্স দিবলৈ দৰকাৰ নাই যিহেতু ইমান বেছি ইণ্টাৰনেশ্যনেল তাৰকা ভৰি আছে তেওঁলোকে ইমান বেছি চান্স নাপাব ইমান ৰথি মহাৰথি থাকোঁতে কিন্তু কেতিয়াবা কাৰোবাৰ ফৰ্ম বেয়া থাকে কিবা বেয়া থাকে তেতিয়া টেষ্ট কৰি চাবলৈ এওঁলোকৰ প্লেয়াৰ আছে সেইসকল আনি থৈছে যথেষ্টখিনি গতিকে বেঞ্চতো আছে বেঞ্চতো যিটো বেঞ্চ ষ্ট্ৰেন্থ হ'ব এওঁলোকৰ প্ৰায় সেই ষ্টেট লেভেলৰখিনিয়ে বেঞ্চ ষ্ট্ৰেন্থ হ'ব এওঁলোকৰ বেঞ্চত থাকিবলগীয়া হ'ব তেওঁলোক বেছিভাগ সময় লাহে যদি কোনোবা ডাঙৰ নাম হ'ব পাৰে তেতিয়া তাৰ পৰা আহিবগৈ গতিকে এওঁলোকৰ টিমটো বহুত ভাল হৈছে যথেষ্ট ভাল হৈছে লাষ্ট টাইমৰটো মই আছে বুলি ক'লোৱে গতিকে এওঁলোকৰ টিমটোৱে শক্তিশালীভাৱে প্ৰদৰ্শন কৰিব আকৌ এবাৰ IPL 2026ত গৈও ভাল প্ৰদৰ্শন কৰিব বুলি মই আশাবাদী আপোনালোক RCB ফেনসকল শুনি সুখী হ'ব এইটো কথা নেক্সট আমি আহিছোঁ CSK টিমটোৰ কথা ক'বলৈ CSK টিমটোক সাধাৰণতে প্ৰতিবাৰে কোৱা হয় যে বুঢ়া পাৰ্টি বুলি কোৱা হয় এনেকুৱা এটা ট্ৰলিং দিয়া হয় কিন্তু তেওঁলোকে এবাৰ বহুত কেইজন নতুন প্লেয়াৰৰ দিশত গৈছে ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেটৰ ভাল কিছুমান য়ং ষ্টাৰৰ দিশত গৈছে আৰু এবাৰ বহুত কেইজন তেওঁলোকৰ য়ং প্লেয়াৰ আছে আৰু য়ং আৰু মানে সেই এক্সপিৰিয়েঞ্চ প্লেয়াৰৰ মিক্সিং আছে এবাৰ যে আপুনি গোটেই টিমটোৱে বুঢ়া টিম বুলি আপুনি ক'ব নোৱাৰে কাৰণ য়ং বহুত আহিছে গতিকে তেওঁলোকে অকণমান মাইণ্ডছেট চেঞ্জ কৰিছে কাৰণ লাষ্ট কেইটামান ছিজন ইমান ভাল যোৱা নাই তেওঁলোকৰ লাষ্ট কেইটামান ছিজন তেওঁলোকে পাৰফৰ্মেঞ্চটো ভাল দিব পৰা নাই সেইটো কাৰণে তেওঁলোকে ভাবিছে যে অলপ আমি য়ং তাৰকাৰ দিশত য়ং T20 প্লেয়াৰৰ দিশত আমি চাওঁ সেইটো তেওঁলোকে ভাবিছে ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে নতুনৰ দিশত যাবলৈ চেষ্টা কৰিছে এবাৰ তেওঁলোকৰ টিমটোত গতিকে তেওঁলোকৰ যদি আপোনালোকে টিমটো চাই ঋতুৰাজ গায়কোৱাড MS ধোনী সঞ্জু চেমছন অহাৰ কাৰণে বহুত তেওঁলোকৰ ভাল হৈছে তেওঁলোকৰ টিমটো সঞ্জু চেমছনে গোটেই খেলটো চলাই দিয়ে আপোনালোকে জানে গোটেই খেল ধৰি ৰখা মানুহ আৰু ভৱিষ্যতলৈ কেপ্টেনচিৰো প্ৰিফাৰেঞ্চ থাকিব পাৰে চেমছনৰ ক্ষেত্ৰত যিহেতুকে ধোনী উইকেট কিপাৰ হিচাপে কেপ্টেইন কৰে তাৰ ধোনীৰ ঐতিহ্যটো আছে চেমছনৰ লগত বাকী শিৱম ডুবে থাকিব শ্ৰেয়স গোপাল খালিল আহমেদ আয়ুষ মাত্ৰে দেৱাল ব্ৰেভিছ একেজনটো ভাল প্লেয়াৰ উৰ্ভিল পেটেলে ৰাজ্যিক ক্ৰিকেটত ভাল কৰি আছিলে মুস্তাক আলীত দেন মুকেশ চৌধুৰী আছে অ'কে বলাৰে নেথন এলিছ থাকিলে নুৰ আহমেদ আছে R ঘোষ দেন অঞ্চুল কাম্বোজ তেওঁ ভাল বলাৰ অ'কে টাইপৰ বলাৰে গুৰজপনীত সিং জেমি অভাৰটন আকিল হুছেইন প্ৰশান্ত বীৰ কাৰ্তিক শৰ্মা নতুনকৈ আহিছে প্ৰশান্ত বীৰ নতুনকৈ আহিছে দেন মেথিউ শ্বৰ্ট থাকিলে মেথিউ শ্বৰ্ট নতুনকৈ আহিলে আমান খান লগতে সৰফৰাজ খান তেখেত নতুনকৈ আহিছে সৰফৰাজ খানক এড কৰাটো ভাল হৈছে ইণ্ডিয়ান কোৰ বুলি ক'ব লাগিব ভাৰতীয় প্লেয়াৰ মেট হেনৰীক তেওঁলোকে কম দামত পাই গ'ল 2 কোটি বেছ প্ৰাইচত গতিকে মেট হেনৰী অহাটো তেওঁলোকৰ পেচ বলিঙৰ কাৰণে ভাল হ'ব ৰাহুল চাহাৰ আহিছে লগতে জেক ফোক্স আহিছে গতিকে এইটোৱে হৈছে তেওঁলোকৰ টিমটো গতিকে এওঁলোকৰ টিমটো যদি কথা ক'বলৈ যায় এইবাৰ ইণ্টাৰনেশ্যনেল তাৰকাতকৈ এওঁলোকে কিন্তু আনকেপ প্লেয়াৰৰ ওপৰত বেছি ইনভেষ্ট কৰিলে ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেটৰ মানে যিখিনি প্লেয়াৰ যিখিনি ইণ্ডিয়াৰ কাৰণে খেলা নাই তেনেকুৱা কিছুমান প্লেয়াৰৰ ওপৰত কিন্তু বহুত বেছি ইনভেষ্ট কৰি দিলে সেইটো কিন্তু অকণমান কনচাৰ্ণ থাকিব কাৰণ কিছুমান প্লেয়াৰ লৈছে আনকেপ প্লেয়াৰ প্ৰশান্ত বীৰ হওক তাৰ পৰা আপোনাৰ কাৰ্তিক শৰ্মা এওঁলোকক লৈছে
কিন্তু এওঁলোকে যে আপোনাক একেবাৰে টপ লেভেলৰ খেল দিব পাৰিব সেইটো আপুনি একেবাৰে একেমুখে ক'ব নোৱাৰে তেওঁলোকৰ খেলটো চাব লাগিব তেওঁলোকৰ খেলটো কেনেকুৱা হয় কাৰণ সেইটো লেভেলত খেলাগৈ নাই IPL লেভেলত খেলাগৈ নাই কিবা কিবি UP T20 এইবিলাক কিবা ৰাজ্যিক পৰ্যায়ৰ T20 বিলাক খেলি আছে বা মুস্তাক আলীত খেলি আছে সেইটো বেলেগ কথা কিন্তু IPLৰ লেভেলটো অলপ বেলেগ হৈ যায় ন ইণ্টাৰনেশ্যনেল প্লেয়াৰৰ লগত খেলিবলৈ পাব গতিকে সেইটো লেভেলত গৈ পেলাই কিন্তু তেওঁলোকে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিয়ে সেইটো কিন্তু চাবলগীয়া আছে এনেকুৱা কিছুমান যিসকল প্লেয়াৰ তেওঁলোকে ল'লে নতুনকৈ লৈছে গতিকে এনেকুৱা কিছুমান প্লেয়াৰৰ ওপৰত কিন্তু বহুত বেছি নিৰ্ভৰ কৰিবলগীয়া হৈছে টিমটো ইণ্টাৰনেশ্যনেল ষ্টাৰ আমি দেখিলোঁ যে ইমানো বেছি নল'লে বৰ ভাল ভাল প্লেয়াৰ বেটাৰ তেনেকৈ নল'লে আমি যদি ক'বলৈ যাওঁ হেৰিয়ৰ কথা অকশ্যনৰ কথা গতিকে এওঁলোকৰ টিমটো সেইটো অলপ হেভি ইনভেষ্টমেণ্ট হ'ল হেৰিয়ত আনকেপ প্লেয়াৰৰ ক্ষেত্ৰত গতিকে বাকী টিমটো ঠিকে আছে স্পিনাৰ আকিল হুছেইন দেন আমি যদি ক'বলৈ যাওঁ কিন্তু জাদেজা নথকাটো অকণমান প্ৰভাৱ পৰিব পাৰে আকিল হুছেইন থাকিব তথাপিতো ৰাহুল চাহাৰ থাকিব কিন্তু ৰাহুল চাহাৰৰ ফৰ্মটো ক'ব নোৱাৰি কিন্তু ভাল হয় বেয়া হয় কিন্তু নুৰ আহমেদ আছে নুৰ আহমেদ আকিল হুছেইন ৰাহুল চাহাৰ আছে কিন্তু তথাপিতো সেই স্পিনাৰৰ ক্ষেত্ৰত কিন্তু ইমানো বৰ বেছি মই দেখিবলৈ পোৱা নাই সঠিক দেখিবলৈ পোৱা নাই আগতে যেনেকৈ তেওঁলোকৰ স্পিনাৰৰ কাৰণে বহুত বেছি জনা গৈছিলে CSK টিমটোক স্পিনাৰ বুলি CSKৰ স্পিনাৰ বুলি ক'লে একদম টপ লেভেলৰ হয় কিন্তু এতিয়া সেইটো দেখিবলৈ পোৱা নাই ৰাহুল তেওঁলোকে বিষ্ণুক ল'ব নোৱাৰিলে বিষ্ণুৱে হাতৰ পৰা গুচি গ'ল বিষ্ণুক ল'ব পৰা হ'লে হয়তো স্পিনৰ এটেকটো তেওঁলোকৰ আৰু বেছি হেভি হ'লহেঁতেন এটেকটো কিন্তু এতিয়া অকণমান খেলি মেলি আছে আৰু পেচ এটেকটো মোটামুটি ঠিকেই থাকিব শিৱম ডুবে খালিল আহমেদ থাকিব লগতে গুৰজপনীত অঞ্চল কাম্বোজ এইবিলাক পেচ বলাৰ হ'ব মুকেশ চৌধুৰী জেমি অভাৰটন কিন্তু পেচ এটেকটোতো তেনেকুৱা মেট হেনৰি বাদে মেট হেনৰি বাদে পেচ এটেকটোতো কিন্তু মই বহুত বেছি গান ফাষ্ট বলাৰ দেখিবলৈ পোৱা নাই কিন্তু খালিল আহমেদ আছে কিন্তু আৰু এজন লাগিছিলে বিদেশৰ এনেকুৱা এজন লাগিছিলে পাথিৰানাক তেওঁলোকে ল'ব নোৱাৰিলে পাথিৰানাটো এৰি দিলে পাথিৰানাক এৰি দিয়াটো কিন্তু তেওঁলোকে এটা ভুল বুলি বহুতে ক'ব বিচাৰিব পাথিৰানাক এৰি দিব নালাগিছিলে সেইটো হয় বাৰু পাথিৰানা থাকোঁতেও কিন্তু টিমৰ বলিংটো একদম ধুনীয়া এটা কম্বিনেশ্যন বনি আছিলে কিন্তু সেইটোৱে পেচ আৰু স্পিন বলিংটোৰ ক্ষেত্ৰত অলপ খেলি মেলি দেখিছোঁ মই কিন্তু বেটিঙৰ ক্ষেত্ৰত একো নাই বেটিঙৰ ক্ষেত্ৰত আপোনাৰ দেৱাল ৰেভিছ আয়ুষ মাত্ৰে উৰ্বিল পেটেল এওঁলোকে বচাই দিব ৰুতুৰাজ গায়কোৱাড চেমছন ডুবে এওঁলোক আছে বচাই দিব এওঁলোকে মিলাই দিব কিন্তু বলিংটোৰ ক্ষেত্ৰত অলপ আগতকৈ মই উইক নিচিনা দেখিবলৈ পাইছোঁ CSK টিমটো বৰ বিশেষ কিন্তু বহুত বৃহৎ নাম বলিঙৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই গতিকে এনেকুৱাই হ'ব বাকী অ'কে আছে টিম নেক্সট আহিলোঁ আমি ইয়াৰ পাছত মুম্বাই ইণ্ডিয়ানছৰ স্কোৱাডটোৰ কথা আলোচনা কৰিবলৈ মুম্বাই ইণ্ডিয়ানছৰ আপোনাৰ আছে মুম্বাই ইণ্ডিয়ানছৰ প্ৰায় স্কোৱাড বনি আছিলে ইমান পইচাও নাছিলে অকশ্যনত আপোনালোকে দেখিবলৈ পালে ইমান বেছি প্লেয়াৰ নিকিনিলে কিছুমান লোকেল প্লেয়াৰ কিনিলে গতিকে তেওঁলোকৰ হাৰ্দিক পাণ্ডিয়া সূৰ্যকুমাৰ যাদৱ জসপ্ৰীত বুমৰাহ ৰোহিত শৰ্মা তিলক বৰ্মা ট্ৰেণ্ট বোল নমন ধীৰ ৰবিন মিন্স ৰিয়ান ৰিকেলটন উইল জেক্স দীপক চাহাৰ আলা ঘাজনফৰ কৰবিন বস্ক মিচেল চেণ্টনাৰ ময়ংক মাৰ্কণ্ডে ৰঘু শৰ্মা ৰাজ বাৱা আৰু অশ্বানী কুমাৰ দেন শাৰ্দুল ঠাকুৰ আহি গৈছে দেন চাৰ্ফেন ৰাডাৰফোৰ্ড কুইণ্টন ডেকক ময়ংক ৰাৱত দানিছ মালেৱাৰ মহম্মদ ইজহাৰ আৰু অথৰ্ভ অংকলেকৰ গতিকে এইটো আছিলে এওঁলোকৰ টিমটোতো অ'কে আছে আপুনি একো ভুল উলিয়াব নোৱাৰে ইয়াত আপুনি যদি চাবলৈ যায় পেচ বলিঙৰ এটেকৰ পৰা বুমৰাহ বল যদি লাগি যায় সেইটো এটা বেলেগ ধৰণৰ এটেক হৈ যায় আৰু সিফালে যদি আপুনি চাবলৈ যায় বেটিঙত হাৰ্দিক পাণ্ডিয়া সূৰ্যকুমাৰ হাৰ্দিক পাণ্ডিয়াটো বলিঙো আছে দেন ৰোহিত শৰ্মা তিলক বৰ্মা বেটিঙত নমন ধীৰ ৰিয়ান ৰিকেলটন গতিকে বেটিঙৰ ফালৰ পৰা ঠিক আছে উইল জেক্স বেটিঙৰ ফালৰ পৰাতো একদম পূৰা হেভি পাৱাৰ হয় বলিঙৰ ফালৰ পৰাও হেভি আছে স্পিনৰ ফালৰ পৰা তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ যে কোন আছে স্পিনৰ ফালে আপোনাৰ যদি চাবলৈ যায় তেওঁলোকৰ আলা ঘাজনাফৰ আছে দেন স্পিন এটেকটোত অলপমান কম দেখিবলৈ পাইছোঁ মিচেল চেণ্টনাৰ আছে মিচেল চেণ্টনাৰ অ'কে কৰি দিয়ে কিন্তু স্পিন এটেকটোত এইটো যোৱাবাৰৰ পৰা তেওঁলোকৰ অকণমান কমি আছিলে স্পিন এটেকটোত আৰু এজন তেওঁলোকক এনেকুৱা বহুত হেভি স্পিন বলাৰ এজন লাগিছিলে সেইটো দেখিবলৈ পোৱা নাই কিন্তু মোটামুটি অ'কে টাইপৰ স্পিন এটেকটো অ'কে টাইপৰ বুলি আপুনি ক'ব পাৰে মিলাই দিয়ে আৰু মানে মিলি যায় আৰু মিডিয়াম মানে একদম হাই লেভেলৰ নহয় অকণমান যদি কিবা কম উলিয়াব পাৰি সেইটোৱে বাকী একো নাই ইয়াত বাকী অ'কে আছে এওঁলোকৰ টিম ঠিকেই আছে কোনো খেলি মেলি মই দেখিবলৈ পোৱা নাই এওঁলোকৰ টিমটোত এওঁলোকেও ভাল প্ৰদৰ্শন কৰিব লাগে নেক্সট আহিলোঁ KKR টিমৰ কথা ক'বলৈ ইয়াৰ আগৰবাৰ 2024 চেম্পিয়ন টিম 3বাৰৰ চেম্পিয়ন টিম হৈছিলে 24 চনত গতিকে এইটো টিমৰ কথা ক'বলৈ গ'লে এইটো টিমে কিন্তু হেভি শ্বপিং কৰিলে গোটেই পইচা বচাই থৈ দিছিলে IPL অকশ্যনত খৰচ কৰিবৰ কাৰণে আৰু ভাল প্লেয়াৰ কিন্তু এওঁলোকে ল'লে হেভি প্লেয়াৰ কিছুমান ল'লে গতিকে এওঁলোকৰ টিমটো যদি আপোনালোকে চাবলৈ যায় বহুতে কৈছে যে মষ্ট কমপ্লিট টিম হৈছে গতিকে আমি চাওঁচোন কোন আছে অজিংক্য ৰাহানে তেওঁটো কেপ্টেইন কৰিব আকৌ দেন বৰুণ চক্ৰৱৰ্তী সুনীল নাৰায়ণ অংকুৰিশ ৰঘুবংশী মনীষ পাণ্ডে ৰমনদীপ সিং হৰ্ষিত ৰাণা ৰিংকু সিং ৰহমেন পাৱেল এবাৰ ৰাছেলৰ কামটো কৰিব লাগিব ফিনিচিঙত ৰিংকু সিঙৰ সৈতে মিলি বাকী অনুকুল ৰয় উমৰাণ মালিক আছে দেন বৈভৱ অৰোৰা কেমৰন গ্ৰীণ ফিন এলেন মাথিছা পাথিৰানা দেন তেজস্বী সিং প্ৰশান্ত সোলাংকি কাৰ্তিক ত্যাগী ৰাহুল ত্ৰিপাঠী দেন টিম ছেফাৰ্ট মুস্তাফিজুৰ ৰহমান আকাশদ্বীপ ৰাচিন ৰবীন্দ্ৰ
দেন ডাক্স কামৰা আৰু সাৰ্থক ৰঞ্জন এনেকুৱা ধৰণৰ টিম আমি দেখিবলৈ পালোঁ তেওঁলোকৰ টিমটো যদি চাবলৈ যায় ভাল টিমে দেখিবলৈ পোৱা গৈছে বলিঙত ঠিকে আছে বলিংটো তেওঁলোকৰ বিশেষকৈ 1 নম্বৰৰ বলিং হৈছে কি কাৰণে ডেড বলিঙত তেওঁলোকৰ পাথি ৰাণা আৰু মুস্তাফিজুৰ এই দুটা মিলি পেলাই বেলেগ ধৰণৰ এটা আমি কম্বিনেশ্যন বনোৱা দেখিবলৈ পাইছোঁ তাৰ লগতে উমৰাণ মালিকো সেইটো টিমত আছে বৈভৱ আৰোৰা আছে হৰ্ষিত ৰাণা ইণ্ডিয়া খেলা এক্সপিৰিয়েঞ্চ আছে লগতে বৰুণ চক্ৰৱৰ্তী আৰু নাৰায়ণৰ যদি বলিং হৈ যায় এওঁলোকৰ বলিংটো কিন্তু খেলিব নোৱাৰা ভিতৰত বলিং হৈ আছে বৰ্তমান সময়ত টপ বলিং হৈ আছে কেমৰন গ্ৰীণো বলিং দিব পাৰে গতিকে এওঁলোকৰ কথা ক'বলৈ গ'লে বলিঙৰ ক্ষেত্ৰত কিন্তু টপ টিম হৈছে বাকী আকাশদ্বীপৰ নিচিনা বলাৰ এওঁলোকৰ কিন্তু বেঞ্চত থাকিবলগীয়া হ'ব পাৰে যদি বাকীকেইটাই খেলে গতিকে এওঁলোকৰ বলিংটো টপ বলিং হৈছে টপ কোৱালিটি হৈছে বেটিঙৰ কথা ক'বলৈ গ'লে বেটিঙত তেওঁলোকৰ ঠিকেই আছিলে তেওঁলোকৰ যদি আমি কথা ক'বলৈ যাওঁ অংকুৰিশ ৰঘুবংশী ৰমনদ্বীপে এবাৰ অকণমান বেছি দায়িত্ব ল'ব লাগিব ৰমনদ্বীপৰ খেলটো ওলাব লাগিব ৰমনদ্বীপে এটা সময়ত ইণ্ডিয়ান টিমত পাৰিব আকৌ বাহিৰলৈ ওলাই আহিছে ৰিংকু সিঙে এবাৰ দায়িত্ব ল'ব লাগিব ৰিংকু সিঙে যোৱা কেইবাৰমান আমি দেখিছিলোঁ ইমান পাৰফৰ্মেঞ্চ ওলাই অহা নাই দেন ৰিংকু সিং ৰমনদ্বীপ এইবিলাকতো ইণ্ডিয়াত খেলা প্লেয়াৰ এইবিলাকৰ হেৰি থাকে অৰা আছে এওঁলোকৰ পাৱাৰ আছে দেন অংকুৰিশ ৰঘুবংশী বাকী কেমৰন গ্ৰীণে বেটিং বলিং দুইফালে দিব যি দেখিছোঁ ঠিকে আছে ৰচিন ৰবীন্দ্ৰ আছে কিন্তু বেটিঙত এওঁলোকৰ টিমটো বলিঙত যেনেকুৱাকৈ আমি দেখিলোঁ যে ইমান পাৱাৰ আছে বেটিঙত অকণমান কম নিচিনা আমি দেখিবলৈ পাইছোঁ বেটিঙৰ দিশটোত বেটিঙত কিন্তু এওঁলোকৰ দায়িত্ব ল'ব লাগিব কিছুমান মানুহে বেটিঙত ধৰি ৰখা মানুহ বা এনেকুৱা কনচিষ্টেণ্টলি পাৰফৰ্মেঞ্চ কৰা মানুহ এওঁলোকক লাগিব বেটিঙত বিশেষকৈ অজিংক্য ৰাহানে ৰাহুল ত্ৰিপাঠী এইসকলে কিন্তু ভাল ভূমিকা ল'ব লাগিব অংকুৰিশ ৰঘুবংশী এওঁলোকে বিশ্বাস দৰকাৰছে এইবিলাক প্লেয়াৰৰ ওপৰত মানে বেটিঙত পাৰিবই বুলি কিন্তু বেটিঙত কিন্তু ইমানো বহুত বেছি হেভি পাৱাৰ আমি দেখিবলৈ পোৱা নাই টিমটোত বলিঙৰ ক্ষেত্ৰত কিন্তু টপ বেটিঙৰ ক্ষেত্ৰত যদি তেওঁলোক চলি যায় টিমটো একদম পাৰফেক্ট হৈ যাব নেক্সট আহিলোঁ হায়দৰাবাদৰ স্কোৱাডটোৰ কথা ক'বলৈ তেওঁলোকৰ দেখিবলৈ পাইছে ট্ৰেভিছ হেড অভিষেক শৰ্মা পেট কামিন্স দেন হেনৰিছ ক্লাছেন অনিকেত বৰ্মা হৰ্ষল পটেল ঈশান কিষণ হৰ্ষ দুবে ব্ৰাইডন কাৰ্ছ ঈশান মালিংগা জয়দেৱ উনাদকাট সমৰন ৰবি নীতিশ ৰেড্ডি জিছান আনচাৰী কামিন্দু মেণ্ডিছ শিৱাং কুমাৰ চালিল অৰোৰা সাকিব হুছেইন ওংকাৰ টাৰ্মালে প্ৰফুল হিংগে ক্ৰিন্স ফুলেট্ৰা অমিত কুমাৰ লিয়াম লিভিংষ্টন শিৱম মাভি আৰু লগতে জেক এডৱাৰ্ডছ গতিকে এওঁলোকৰ টিমটোতো আপোনালোকে জানেই প্ৰথমৰ পৰা শেষলৈকে একদম মৰা প্লেয়াৰ একদম T20 কাৰণে বেষ্ট প্লেয়াৰ আছে বলিঙৰ যদি কথা ক'বলৈ যাওঁ বলিংটো অলপমান তেওঁলোকৰ এইবাৰ তলত দেখিবলৈ পাইছোঁ কম দেখিবলৈ পাইছোঁ বেটিঙৰ তুলনাত বলিংটো কিন্তু একদম কম একদম ডাউন হৈছে বলিংটো তেওঁলোকৰ স্বামীও গুচি যোৱাৰ কাৰণে আৰু কিন্তু ডাউন হৈছে বাকী হৰ্ষলটো আগতে উইকেট লৈ যদি বহুত পিটন খায় কেনেকুৱা আপোনালোকে জানে ঈশান মালিংগাটো অ'কে আছে বাৰু জয়দেৱ উনাদকাটেও কেতিয়াবা হেভি পিটন খাই যায় গতিকে নীতিশ ৰেড্ডিয়েতো অ'কে কৰে গতিকে তথাপিতো বলিং পাৱাৰটো মই ইমান বৰ হেভি দেখিবলৈ পোৱা নাই বেটিং পাৱাৰটো কিন্তু একদম পূৰা মজা এওঁলোকৰ টিমটো আৰু বেটিঙতো এটা সমস্যা এটা আছে মই নাই বুলি নকওঁ সেইটো হৈছে যে তেওঁলোকে উধৰ পৰা মুধলৈ মাৰিবলৈ চায় অলপ খেল চলোৱা মানুহৰ আমি অভাৱ দেখিবলৈ পাওঁ এওঁলোকৰ টিমটো কেতিয়াবা যদি সোনকালে 2-3টা উইকেট গুচি যায় নেক্সটটো আহি আকৌ মাৰিবলৈ আৰম্ভ কৰে সেইটো যে অকণমান ৰখাই খেলটো বনাব লাগে বা চলাব লাগে সেই বস্তুটো তেওঁলোকৰ টিমটো দেখিবলৈ পোৱা নাযায় তেওঁলোকৰ প্ৰথমৰ পৰা শেষলৈ এটাই মাইণ্ডছেট যে কেনেকৈ আমি 300 কৰোঁ মাৰোঁ সেইটোৱে গতিকে এই বস্তুটোৱে কিন্তু তেওঁলোকক IPL ট্ৰফি পৰ্যন্ত নিয়াই দিছে মানে লছ কৰাই দিছে আমি দেখিবলৈ পাইছোঁ সেইটো গতিকে IPL এখন 2024 চনৰ যিখন ফাইনেল হৈছিলে এনেকুৱা ধৰণৰ কাৰণ কিছুমানতে তেওঁলোক হাৰিলে গতিকে এই বস্তুটো কম দেখিবলৈ পাইছোঁ মাজত খেল চলোৱা এওঁলোকক মানুহ লাগে এতিয়াও এওঁলোকে কিন্তু এইবাৰ অপশ্যনতো সেইটো কৰিব নোৱাৰিলে তেনেকুৱা লৈছে কিছুমান নতুন প্লেয়াৰ লৈছে যদি কিছুমান প্লেয়াৰ লৈছে তাৰ মাজতে যদি কোনোবাই তেনেকুৱা ধৰণৰ ভূমিকা অৱলম্বন কৰিব পাৰে তেতিয়া এওঁলোকৰ টিমটো লাভ আছে কিন্তু এওঁলোকক মেইনলি তেনেকুৱাই মানুহ কেইটামান লাগিছিলে যে মাজত যি খেলটো অলপ চলায় বিপদত পৰাৰ সময়ত কিন্তু বিপদত পৰাৰ সময়তো যদি আহি পেলাই মাৰিবলৈ হয় উইকেট যাব এই কথাটো তেনেকুৱা হয় গতিকে বাকী একো নাই বলিং উইক দেখিবলৈ পাইছোঁ মই এওঁলোকৰ ইমানো বৰ হেভি বলিং নহয় বেটিঙত কিন্তু বেটিং হেভি এটা স্কোৱাড হয় নেক্সট আহিলোঁ আমি ৰাজস্থান ৰয়েলছৰ স্কোৱাডটোৰ কথা ক'বলৈ ৰাজস্থান ৰয়েলছ আপোনালোকে দেখিবলৈ পাইছে বৈভৱ সূৰ্যবংশী যশস্বী জয়ছোৱাল ৰিয়ান পৰাগ ধ্ৰুৱ জুৱেল সিমৰন হেটমেয়াৰ সন্দীপ শৰ্মা জফ্ৰা আৰ্চাৰ ডোনাভন ফেৰিৰা কুইনা মাফাকা লোহান দে প্ৰিটৰিয়াছ দেন নান্দে বাৰ্গাৰ শুভম দুবে তুষাৰ দেশপাণ্ডে যুদ্ধবীৰ চাৰাক দেন ৰবীন্দ্ৰ জাদেজা ছেম কৰণ ৰবি বিষ্ণৈ সুশান্ত মিশ্ৰা ভিঘ্নেশ পুথুৰ ৰবি সিং এডাম মিলনে কুলদীপ সেন অমন ৰাও দেন ব্ৰিজেশ শৰ্মা আৰু য়শৰাজ পুনিয়া এওঁলোকৰ যদি মই টিমটোৰ কথা ক'বলৈ যাওঁ এওঁলোকৰ বেটিং হেভি আছে অলৰাউণ্ডাৰ ঠিকেই আছে দেন এওঁলোকৰ সমস্যা লাষ্ট টাইম আমি দেখিবলৈ পাইছিলোঁ যে বাটলাৰ যিহেতুকে গুচি গৈছিলে সেইটো কাৰণে এওঁলোকৰো এটা তেনেকুৱা ধৰণৰ সমস্যা আছিলে যে মাজত আগতে বাটলাৰে কি কৰে প্ৰথমৰ পৰা শেষলৈ মাজত থিয় হৈ থাকি খেল জিকাই লৈ যায় কিন্তু সেই তেনেকুৱা এটা প্লেয়াৰৰ অভাৱ বহুত দেখিবলৈ পাইছিলোঁ এইবাৰ ছেমছনো গুচি গ'ল ছেমছন গুচি যোৱাৰ পাছত তেওঁলোকৰ টিমটো কিন্তু সেই তেনেকুৱা এটা প্লেয়াৰৰ প্ৰয়োজন হ'ব যে গোটেই এংকৰৰ ভূমিকাটো পালন কৰি দিয়ে যি গোটেই খেল চলাই লৈ যায় নিজৰ ভাৰ কান্ধত লৈ গুচি যায় আগতে বাটলাৰ থাকোঁতে কোনো প্ৰব্লেমেই নাছিলে কিন্তু বাটলাৰ যেতিয়াৰ পৰা গুচি গ'ল বহুত সমস্যা কিন্তু ছেমছনৰ কান্ধত পৰিলে ছেমছনো গুচি গ'ল এতিয়া কি কৰিব এওঁলোকৰ টিমটোৱে এতিয়া ৰিয়ান পৰাগ বা জয়ছোৱাল বা ধ্ৰুৱ জুৱেল কোনোবা এটা সেইটো কাণ পাতি ল'ব লাগিব সেই বস্তুটো গতিকে এই বস্তুটো যিহেতুকে ছেমছন গুচি গ'ল বাটলাৰ আগতে গুচি গৈছিলে এইবিলাক কাৰণত কিন্তু এওঁলোকৰ টিমটো এতিয়াও বেটিঙত সেই যিটো প্লেয়াৰ সেই যিটো ভূমিকা সেই ভূমিকাটো আমি কম দেখিবলৈ পাইছোঁ যোৱাবাৰ সেইটো কাৰণে এওঁলোকৰ টিম হাৰিবলগীয়া হ'ল আৰু এটা কথা
এওঁলোকৰ টিমটো প্ৰথমতে খেল চলাই তেনেকৈ মানে সেই যিটো ৰখি থকা মানুহটো নাই শেষত ফিনিচিঙতো প্ৰব্লেম হোৱা আমি লাষ্ট টাইম দেখিবলৈ পাইছিলোঁ শেষত গৈ পেলাই ফিনিচাৰৰ ভূমিকাটো পালন কৰিবলৈ কিন্তু পৰা নাছিলে হেটমায়াৰ পুৰা ফেইল হৈ যায় লাষ্ট টাইম আমি দেখিছিলোঁ হেটমায়াৰ ফেইল হৈছিলে ইমান ফৰ্ম তেনেকৈ কিন্তু হেটমায়াৰৰ নাছিলে এইবাৰো আমি সেই বস্তুটো আকৌ পুনৰাবৃত্তি হ'ব নেকি ঠিক নাই কিন্তু এতিয়া জাদেজাও আহিছে নাজানো কি হয় কিন্তু এওঁলোকৰ টিমটো ফিনিচাৰহে লাগিছিলে বিশেষকৈ জোফ্ৰা আৰ্চাৰ আছে বাৰু বলিং ঠিকে আছে বলিঙো মজা হ'ব জোফ্ৰা আৰ্চাৰ দেন আমি যদি ক'বলৈ যাওঁ সন্দীপ শৰ্মা এইসকল কুইনা মাফাকা বলিং ঠিকে আছে হেভি বলিং আছে স্পিনৰ যদি আমি কথা ক'বলৈ যাওঁ স্পিনত ৰবি বিষ্ণুই দেন আমাৰ ভিঘ্নেছ পুথুৰ দেন জাদেজাৰ স্পিন বলিঙতো এওঁলোকৰ ঠিক আছে পেচ বলিঙতো ঠিক আছে কথা ক'বলৈ যাবলগীয়া নাই বেটিঙতো মজা আছে মাজৰ সেই এংকৰৰ ভূমিকাটো যিটো লৈ যায় খেল সেই বস্তুটো এটা মানুহ লাগিব ফিনিচাৰৰ ভূমিকাটো এবাৰ নাছিলে মানুহ এইবাৰ কি কৰে আমি চাবলগীয়া হ'ব কোনোবাই ফিনিচিং দিয়া মানুহ ওলাই নে নোলায় ছেম কৰ্ণক এওঁলোকে লৈছিলে ছেম কৰ্ণে যদি ফিনিচাৰৰ ভূমিকাটো এওঁলোকৰ পালন কৰিব পাৰে তেতিয়া কিন্তু লাভ আছে ছেম কৰ্ণে যদি ফিনিচিংটো দিব পাৰে এওঁলোকৰ লাভ আছে সেইটো এতিয়া ছেম কৰ্ণৰ ওপৰত বিশ্বাস ৰাখিব লাগিব হেটমায়াৰৰ যদি ফৰ্মটো থাকে তেতিয়া কাৰো ওপৰত ভৰসা কৰিবলৈ দৰকাৰ নাই কিন্তু হেটমায়াৰৰ লাষ্ট টাইম কেইটামান ছিজন মানে বহুত কিবা গৈছে কিন্তু মোটামুটি টিমটো অ'কে আছে ঠিকে আছে জিকিব পৰা ক্ষমতা ৰখা টিমেই হয় কিন্তু এওঁলোকৰ টিমটো আগৰ কেইটা ছিজনৰ তুলনাত কিন্তু কম হৈছে সেইটো মই ক'ব বিচাৰিম আগৰ যিটো ৰাজস্থান আছিলে সেইটো ৰাজস্থান এতিয়া নাই নিচিনা লাগে এওঁলোকৰ টিম চালে নেক্সট আহিলোঁ আমি PBKS পাঞ্জাৱ কিংছৰ স্কোৱাডটোলৈ পাঞ্জাৱ কিংছৰ স্কোৱাডটো যোৱাবাৰ আপোনালোকে দেখিলে যে ৰানাৰ্ছ আপ টিম আছিলে আৰু যোৱাবাৰ আমি দেখিবলৈ পাইছিলোঁ যে কমপ্লিট টিম আছিলে গোটেই ছিজনটোতে বহুত ধুনীয়া প্ৰদৰ্শন কৰিছে আৰু এওঁলোকে এবাৰ শ্বপিঙো কৰা নাই অকশ্যনত তেনেকৈ টিম যিহেতুকে বনিয়ে আছে অলৰেডি আগৰ যিটো টিম সেইটো বনিয়ে আছে একো টেনশ্যন ল'বলগীয়া এওঁলোকৰ নাই শ্ৰেয়াছ আয়াৰ যুজবেন্দ্ৰ চাহাল অৰ্শদীপ সিং মাৰ্কাছ ষ্টইনিছ মাৰ্কো য়ানছেন প্ৰভচিমৰণ সিং শশাংক সিং নিহাল ৱাধেৰা বিষ্ণু বিনোদ বিজয় কুমাৰ বৈশাখ য়শ ঠাকুৰ হৰপ্ৰীত বাৰ মিচেল অ'ৱেন আজমাতুল্লাহ ওমাৰ জাই লোকি ফাৰ্গুছন হৰ্নুৰ পান্নু মুছিৰ খান প্ৰিয়াংশ আৰ্য়া পিয়ালা অবিনাশ সুয়াংশ চেগড়ে দেন জেভিয়াৰ বাৰ্টলেট বেন ডুৱাৰ চুইচ বিশাল নিষাদ প্ৰবীণ ডুবে আৰু কুপাৰ কনলি এওঁলোকৰ যদি আপোনালোকে টিমটো চায় ইণ্টাৰনেশ্যনেল আৰু আমাৰ নেশ্যনেল আমাৰ ইণ্ডিয়ান আৰু ইণ্টাৰনেশ্যনেল বাহিৰা প্লেয়াৰ মানে গোটেই মেইন হেভি প্লেয়াৰ আছে দুইফালৰ বিদেশী প্লেয়াৰকেইটাও হেভি আমাৰ ইণ্ডিয়ান প্লেয়াৰকেইটাও হেভি আৰু এওঁলোকৰ টিমটোৱে আগৰ ভুলৰ পৰা শিক্ষা লৈছে বিশেষকৈ পণ্টিং আহি যোৱাৰ পাছত এওঁলোকৰ টিমটো বহুত ওপৰলৈ গুচি গৈছে পণ্টিং এটা মাষ্টাৰ মাইণ্ড হয় আপোনালোকে জানে গতিকে পণ্টিঙে কি কৰিছে যে টিমটো আগতে যিখিনি খেলি মেলি আছিলে গোটেইখিনি কিন্তু এটা পুৰালে এটা সময়ত পাঞ্জাৱ টিমটো এনেকুৱা আছিলে হায়দৰাবাদ টিমটোৰ নিচিনা আছিলে প্ৰথমৰ পৰা আহি গোটেই মাৰিয়ে থাকে শেষৰ ফালে মানে কোনোবা ৰখোৱা মানুহ নাই ধৰা মানুহ নাই একো নাই কিন্তু হেৰিয়ে কি কৰিলে পণ্টিং আহি এওঁলোকৰ টিমটো কি কৰিলে যে মাজত এনেকুৱা কিছুমান প্লেয়াৰ ভৰাই দিলে যি খেলটো অলপ ধৰাৰ ক্ষমতা ৰাখে যি খেলটো অলপ চলাই লৈ যোৱাৰ ক্ষমতা ৰাখে গতিকে তেনেকুৱা কিছুমান প্লেয়াৰ এওঁলোকৰ টিমলৈ আহিল তেনেকুৱা কিছুমান প্লেয়াৰ এওঁলোকৰ টিমটোত আছে যিকোনো মানে প্ৰয়োজন সাপেক্ষে খেল খেলিব পৰা প্লেয়াৰ এওঁলোকৰ টিমটোত আছে আৰু লগতে আমি যদি ক'বলৈ যাওঁ বলিংটোত অৰ্শদীপ যদি চায় চাহল যদি চায় দেন আপোনালোকে যদি সিফালে বিজয় কুমাৰৰ যদি বলিং চায় হৰপ্ৰীত বাৰটো স্পিন বাৰু বাকী এওঁলোকৰ টিমটোতো খেলি মেলি একো নাই সমস্যা তেনেকৈ নাই চব ঠিকে আছে পাঞ্জাৱ কিংছটোতো ঠিকে আছে গতিকে ফিনিচিং কনচাৰ্ণটো অলপ নাই ঠিকে আছে ফিনিচিং নাই স্পিনটোত চাহল আছে বাৰু ঠিকে আছে চাহল আৰু হৰপ্ৰীত বাৰ মিলি চাহলৰ লগত লগ দিবলৈ হৰপ্ৰীত বাৰ ইমান বৰ সঠিক কৰিব পৰা নাই কিন্তু অ'কে টাইপৰ বলিং কৰে কিন্তু চাহলৰ লগত যদি আৰু এনেকুৱা এটা স্পিন বলাৰ থাকিলে হ'লে চাহলৰ লগত মিলা মানে কম্বিনেশ্যন বনাব পৰা হৰপ্ৰীত বাৰে অ'কে কৰে কিন্তু তাৰ লগতো আৰু এনেকুৱা এটা নাম লাগিছিলে মানে যে পূৰা হেভি এটেক মানে স্পিনত হয় চাহলৰ লগত যেন দেখিলেই এনেকুৱা লাগে যে পূৰা হেভি কুলদীপৰ নিচিনা এটা বলাৰ ধৰক কুলচাৰ যিটো পেয়াৰ বনায় তেনেকৈ পেয়াৰ বনাব পৰা নাই স্পিনত বাকী অ'কে আছে চব অ'কে আছে টিম মজা আছে এওঁলোকৰ টিমটো আকৌ এবাৰ ভাল কৰিব লাগে বুলি মই আশা কৰিব পাৰোঁ যিহেতুকে লাষ্ট টাইমৰ পৰা একো খেলি মেলি কৰা নাই এইবাৰ আহিলোঁ গুজৰাট টাইটেন্স স্কোৱাডটো আমি কথা ক'বলৈ গুজৰাট টাইটেন্সৰ যদি আমি চাবলৈ যাওঁ শুভমান গিল ৰাছিদ খান সাই সুদৰ্শন ৰাহুল তেৱতীয়া শ্বাহৰুখ খান জছ বাটলাৰ মহম্মদ সিৰাজ কাগিছৰ আবাদা প্ৰসিদ্ধ কৃষ্ণ নিশান্ত সিন্ধু দেন ৱাশ্বিংটন সুন্দৰ কুমাৰ কুচাগ্ৰ অনুজ ৰাৱত মানৱ সুথাৰ আৰ সাই কিশোৰ গ্লেন ফিলিপছ আৰছাদ খান গুৰনুৰ বাৰ ঈশান্ত শৰ্মা জয়ন্ত যাদৱ দেন অশোক শৰ্মা লুক উড পৃথ্বীৰাজ ইয়াৰা টম বেণ্টন আৰু জেছন হোল্ডাৰ এওঁলোকৰ টিমটো গুজৰাট টিমটো এনেকুৱা হয়েই প্ৰায়ভাগ সময়তে গুজৰাট টিমটো এনেকুৱা লাগে যে দেখিবলৈ এইটো টিম বাকীবিলাক টিমতকৈ অলপ কম হৈছে আপুনি এইটো ক'ব বহুতে কয় সেইটো যেতিয়া IPL অকশ্যন হয় বা এওঁলোকৰ টিমটো দেখা যায় বহুতে কয় এওঁলোকৰ টিমটো দেখোন বাকীবিলাকতকৈ অলপ কম লাগিছে কিন্তু এইটো এনেকুৱা এটা টিম এনেকুৱা ধৰণৰ টিম লৈ এওঁলোকে হেভি খেল দি দিয়ে বিশেষকৈ এইটো টিম এতিয়া এনেকুৱা দেখা গৈছে যে নাই কিছুমান ক'ৰবাত খেলি মেলি আছে নেকি কিন্তু নহয় খেলি মেলি এইটো টিমে হেভি পাৰফৰ্মেঞ্চ দিব কি কাৰণে সেইটো হৈছে বেলেঞ্চ এওঁলোকৰ টিমটোৱে সদায় বেলেঞ্চ মেইনটেইন কৰে চাওক শুভমান গিল হওক দেন জছ বাটলাৰ হওক এইবিলাক হ'ল ইণ্টাৰনেশ্যনেল ষ্টাৰ দেন মহম্মদ সিৰাজ আমাৰ ইণ্ডিয়াৰ কিমান ভাল প্লেয়াৰ দেন কাগিছৰ আবাদা ইণ্টাৰনেশ্যনেলত কিমান ভাল খেলে দেন প্ৰসিদ্ধ কৃষ্ণ IPLত যোৱাবাৰ কিমান উইকেট লৈছে দেখিছে দেন যিখিনি ফাৰ্ষ্ট ক্লাছ প্লেয়াৰখিনিও কিন্তু এওঁলোকে টপ লয় নিশান্ত সিন্ধু হওক দেন কুমাৰ কুচাগ্ৰ হওক অনুজ ৰাৱত হওক এইসকল মানে পাৰফৰ্মেঞ্চ IPLত অনুজ ৰাৱতৰ নিচিনা প্লেয়াৰ পাৰফৰ্মেঞ্চ দি থৈছে গতিকে এওঁলোকৰ টিমটো ঠিকেই আছে অ'কে আছে একো খেলি মেলি নাই ৰাছিদ খানৰ নিচিনা স্পিনাৰ আছে জয়ন্ত যাদৱৰ নিচিনা স্পিনাৰ আছে কিন্তু সাই কিশোৰৰ নিচিনা স্পিনাৰ আছে বাকী পেচ বলিঙতো ঠিকে আছে পেচ বলিংটো
সিৰাজ, দেন শ্বাহৰুখ খান, দেন প্ৰসিদ্ধ কৃষ্ণা, ৱাশ্বিংটন সুন্দৰো আছে সেইফালে অলৰাউণ্ডাৰ হিচাপে। গতিকে ঠিকে আছে, ঈশান্ত শৰ্মাৰ নিচিনা আছে। গতিকে এওঁলোকৰ ৰাবাদা আছে। গতিকে এওঁলোকৰ টিমটোতো এটা কমপ্লিট টিম হয়, বেলেঞ্চ টিম হয়, এটা বেলেঞ্চ টিম মানে গুজৰাটৰ টিমটো সেইটোৱে বেলেঞ্চটো কেতিয়াও তেওঁলোকে ভংগ নকৰে। গতিকে এই বেলেঞ্চটোৰ কাৰণে এওঁলোক পূৰা মানে খেলবিলাক যে জিকে আগবাঢ়ি যায় এওঁলোকৰ বেলেঞ্চটোৰ কাৰণে হয়। এইবাৰো বেলেঞ্চ টিম আৰু এইটো একে বেলেঞ্চৰ সৈতে এওঁলোকে খেলিব, মানে কম্বিনেশ্যনটো এওঁলোকৰ টিমটো বহুত পাৰফেক্ট হয়। গতিকে সেইটো কাৰণে খেলিব পাৰে, ভাল ভাল প্লেয়াৰ লয় এওঁলোকৰ টিমটো, অলপ বেলেগ থিংকিং লৈ বনায়, সেইটো কাৰণে এইটো হয়। নেক্সট আহিলোঁ আমি দেলহি কেপিটেলছ স্কোৱাডটোলৈ। দেলহি কেপিটেলছে বহুত কেইজন প্লেয়াৰ কম দামত কিনিলে, সেইটো কাৰণে বহুতে এওঁলোকক প্ৰশংসা কৰিছে যে বেন ডাকেটৰ নিচিনা প্লেয়াৰক 2 কোটিত পালে, যে ডেভিড মিলাৰৰ নিচিনা প্লেয়াৰক 2 কোটিত পালে, সেইটো কাৰণে বহুত প্ৰশংসা হৈছে। আমি চাওঁ আহক BC স্কোৱাডটোনো পৰাপক্ষত কি হৈছে চাওঁ আহক। গতিকে KL ৰাহুল আছে, KL ৰাহুল গোটেই খেল লৈ যায়, খেল সেইটোৱে গোটেই মাজত থাকি পেলাই গোটেই খেল লৈ যোৱা মানুহ KL ৰাহুল। দেন অক্ষৰ পেটেল ইণ্টাৰনেশ্যনেল আমাৰ ভাৰতৰ, কুলদীপ যাদৱ আছে, অক্ষৰ আৰু কুলদীপৰ স্পিন এটাকটো বঢ়িয়া হয়। দেন ক্ৰিষ্টেন ষ্টাফছ ইণ্টাৰনেশ্যনেল ষ্টাৰ, ভাল খেলে, দেলহি হৈ ভাল খেলে, চাউথ আফ্ৰিকাৰ হৈ ভাল খেলে। দেন অভিষেক পৰেল আছে, আমাৰ ফাৰ্ষ্ট ক্লাছৰ ভাল প্লেয়াৰ হয় অভিষেক পৰেল, IPLতো সময়ে সময়ে ভাল কৰে। মিচেল ষ্টাৰ্ক আছে, মিচেল ষ্টাৰ্ক ইণ্টাৰনেশ্যনেল কিমান ডাঙৰ বলাৰ আপোনালোকে ক'বলৈ দৰকাৰ নাই বেলেগে। দুষ্মন্ত চামিৰা ইণ্টাৰনেশ্যনেলত কিমান নাম আছে, চামিৰা বহুত নাম আছে শ্ৰীলংকাৰ হৈ। মাধৱ তিৱাৰী, নটৰাজন আছে, নটৰাজনৰ বহুত দিন আমি দেখা নাই ভাল বলিং, কিন্তু এইবাৰ আমি বেক কৰিব বুলি ভাবোঁ, কিন্তু নটৰাজন বলাৰটো বহুত ভাল হয়। কৰুণ নায়াৰ আছে, কৰুণ নায়াৰ সেই খেল চলোৱা মানুহ, কিন্তু ডাঙৰ ইনিংছ খেলিব পৰা মানুহ, ক্লাছ প্লেয়াৰ হয়, আৰু কৰুণ নায়াৰ নিচিনা এটা প্লেয়াৰ থাকিলেতো খেল চলোৱাৰ কথা কোনো টেনশ্যনেই নাথাকে। দেন আহিলে সমীৰ ৰিজভি। সমীৰ ৰিজভি এটা সময়ত CSKত আছিলে, এতিয়া ইয়াত আছে। আমাৰ ফাৰ্ষ্ট ক্লাছৰ এজন ষ্টাৰ আছিলে সমীৰ ৰিজভি, আৰু সমীৰ ৰিজভি কিন্তু লাহে লাহে বহুত ইম্প্ৰুভমেণ্ট হ'ল, যে লাহে লাহে তেওঁ কিন্তু নিজৰ লেভেলটো বহুত আপ কৰিছে, বহুত ডাঙৰ ডাঙৰ 6 মাৰে হিট কৰে। গতিকে সমীৰ ৰিজভি মই ভাবোঁ যে ভৱিষ্যতলৈ আৰু ডাঙৰ হ'ব, ভাল প্লেয়াৰ। দেন আমি যদি চাবলৈ যাওঁ আশুতোষ শৰ্মাৰ কথা আপোনালোকক বেলেগে ক'বই নালাগে কেনেকুৱা ধ্বংসলীলা চলায়। দেন তিৰুপনা বিজয়, বিপ্ৰাজ নিগমেও ধ্বংসলীলা চলায়, আপোনালোকে দেখিছে, বলিঙতো অ'কে কৰে। দেন মুকেশ কুমাৰ এটা সময়ত ইণ্ডিয়ান টিমৰ সদস্য আছিলে, T20 নিয়মীয়াভাৱে ডেইলি ভাল খেলিছিলে, কিন্তু এতিয়া নাই, কিন্তু এইজনে দেলহি হৈ ভাল কৰিব বুলি মই আশাবাদী, কৰিয়ে আছে যিমান খেলিছে আগতে। দেন অজয় মাধৱাল মণ্ডল, দেন নীতিশ ৰাণাকো থৈছে, নীতিশ ৰাণাটো বহুত বছৰৰ পৰা IPLৰ অভিজ্ঞতা আছে, ইণ্ডিয়ান টিমলৈ এটা সময়ত এদিন দুদিন খেলিছিলে। দেন ডেভিড মিলাৰক পাই গ'ল, আৰু কি লাগিছে, ডেভিড মিলাৰক 2 কোটি টকাত পাই গ'ল, আৰুনো লাগিছে কি তেওঁলোকক। গতিকে ডেভিড মিলাৰে গোটেই ফিনিচাৰৰ ভূমিকাটো তেওঁলোকে অৱলম্বন কৰিব, প্ৰাইম ফৰ্মত যদি কেনেবাকৈ আহি যায় কথাই নাই, নিজৰ আচল ফৰ্মটো ধৰিব লাগিলে আৰু ডেভিড মিলাৰ খেল জিকাইহে আহিব। দেন আহিলে বেন ডাকেটক হয়তো অপেনিং কৰাব, ভালে ইণ্ডিয়াৰ এগেইনষ্টত ভাল খেলাবলৈ, ইণ্ডিয়ান পিটছত ভাল খেলে। দেন আকিব নাবী দাৰ এইটো ভাল প্লেয়াৰ কিনিলে, কাশ্মীৰৰ বলাৰ হয়, আৰু কাশ্মীৰৰ বলাৰসকল প্ৰায় সময়তে ভাল প্লেয়াৰ ওলোৱা দেখিবলৈ পোৱা যায়। মুস্তাক আলীত বহুত ধ্বংসলীলা চলাই আহিছে আকিব নাবী, ভাল কৰিব বুলি আশাবাদী, আৰু বলাৰটো দেখি এনেকুৱা লাগে যে অলপ চামি টাইপৰ লাগে, যে ভৱিষ্যতলৈ গৈ পেলাই আৰু ডাঙৰ হ'ব নিচিনা লাগে আকিব নাবী। নেক্সট আহিলে প্ৰথম নিশংকা, অপেনাৰ হ'ব, আৰু প্ৰথম নিশংকাটো বহুত বেছি ভাল পায়। প্ৰথম নিশংকা মই কথাটো কৈছিলোঁ আগত, আপোনালোকক এটা কথা মই কৈ আছিলোঁ, ডেইলি কৈ আছোঁ এইকেইদিন, যে প্ৰথম নিশংকা আজিৰ পৰা 2-3 বছৰ আগতে IPLত এণ্ট্ৰি পাব লাগিছিলে, বহুত দেৰি হৈ গ'ল প্ৰথম নিশংকা আহোঁতে। এইজন প্লেয়াৰ এনেকুৱা অষ্ট্ৰেলিয়া বলাৰ, চাউথ আফ্ৰিকা বলাৰ গোটেই সোপাকে জপতি একেলগে পিটন দিব পৰা প্লেয়াৰ, গতিকে বহুত ভাল পায়। প্ৰথম নিশংকাৰ কিন্তু এবাৰ উদয় হৈ আছে IPL 2024। দেন লুংগি আনগিদি আছে, লুংগি আনগিদিয়ে পিটনটো খাব, আৰু এতিয়া উপায় নাই। দেন পৃথ্বী শ্বক আমি চাওঁ অপেনিং কৰিবলৈ দিয়ে নে নিদিয়ে নে নাই, নিশংকা আৰু ডাকেটৰ হতুৱাই কৰে, কাৰ হতুৱাই কৰে চাব লাগিব। দেন কাইল জেমিছন আছে, কাইল জেমিছনৰ লাষ্ট টাইমত লৈ থ'লে এটা বলাৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বলাৰ। দেন চাহিল পৰশ, এওঁলোকৰ টিমটো এক্সপিৰিয়েঞ্চ থকা প্লেয়াৰো আছে, আৰু লগতে T20 টাইপৰ প্লেয়াৰো আছে, মানে যিটো মিক্স, মানে এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মিক্স, পূৰা ইণ্টাৰনেশ্যনেল এক্সপিৰিয়েঞ্চ লোৱা প্লেয়াৰো আছে, লগতে ফাৰ্ষ্ট ক্লাছৰ এক্সপিৰিয়েঞ্চ লোৱা প্লেয়াৰো আছে, ক'বলৈ গ'লে মিক্স, মানে গোটেই টিমটো একদম মজা, আৰু এনেকুৱাবিলাক টিমে ভাল পায়। দেলহি কেপিটেলছে ভাল কৰিব নিশ্চিতভাৱে, তেওঁলোকৰ টিমটো একদম পাৰফেক্ট টিম হৈছে, বনিছে টিমটো, আৰু ইণ্টাৰনেশ্যনেলৰ বহুত ভাল নাম আছে, সেইটো কাৰণে এওঁলোকৰ টিমটো কিন্তু এবাৰ দমন হৰুৱাটো কিন্তু যথেষ্ট কঠিন হ'ব। নেক্সট আহিলোঁ আজিৰ দিনটো শেষৰটো স্কোৱাডৰ কথা আলোচনা কৰিবলৈ, সেইটো হৈছে LSG লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ টিমটোৰ কথা ক'বলৈ, কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা। এওঁলোকৰ যদি চাই ঋষভ পন্থ, নিকোলাছ পুৰাণ, মিচেল মাৰ্ছ, এইকেইজনৰ ওপৰত বহুত বেছি ভৰসা কৰিবলগীয়া হয়। আপোনালোকে লাষ্ট টাইমো দেখিছিলে, এইকেইজনৰ ওপৰত বহুত বেছি ভৰসা কৰে, এইকেইজন কিন্তু ফ্লপ মাৰিলে বাকীসকলে একো কৰিব নোৱাৰা হৈ যায়, সেইটো আকৌ সেই ভয়টো থাকিব। দেন মৌচিন খান, ময়ংক যাদৱ, শাহবাজ আহমেদ, হিম্মত সিং, এইডেন মাৰ্ক্ৰাম, দেন মেথিউ ব্ৰিটছকে, আভেজ খান, আব্দুল ছামদ, M সিদ্ধাৰ্থ, প্ৰিন্স যাদৱ, আকাশ সিং, অৰ্চিন কুলকৰ্ণী, দিগ্বেজ সিং ৰাঠি, আয়ুষ বাদনী, মহম্মদ শামি আহি গৈছে, এইবাৰ অৰ্জুন তেণ্ডুলকাৰ আহি গৈছে, ৱানিন্দু হাছাৰাংগা, এণ্ড্ৰেছ নৰখিয়া, মুকুল চৌধুৰী, অক্ষত ৰঘুবংশী, জছ ইংলিছ আৰু নমন তিৱাৰী। এওঁলোকৰ টিমটো এনেকুৱা দেখিবলৈ পোৱা গৈছে। এওঁলোকৰ টিমটো যদি মই কথা ক'বলৈ যাওঁ, খেলি মেলি কিছুমান দেখিবলৈ পাইছোঁ এটা কথাত, এওঁলোকৰ জছ ইংলিছক যিহেতুকে কিনিছে, বহুতে কৈছে যে জছ ইংলিছ গোটেই ছিজনটো নাথাকে, তেনেকুৱা এটা প্লেয়াৰ ইমান দাম দি কিনি যদি গোটেই ছিজনটো নাথাকে, এইটো কিন্তু এটা বেয়া কথা, মানে চুনা লাগি যাব, আৰু মানে কি হ'ব, পইচা দি পানীত পেলোৱাৰ নিচিনা হ'ব, এইটো এটা কথা থাকিব। আৰু এটা কথা থাকে যে এওঁলোকৰ বলাৰ সোপা বহুত বেছি ইঞ্জুৰি প্ৰন, মানে বহুত বেছি আঘাত হৈ থাকে। যোৱাবাৰ আমি দেখিছিলোঁ যে তেওঁলোকৰ বলাৰ এটা কেতিয়াবা আহে, এটা আকৌ ইঞ্জুৰিৰ পৰা আঘাত উঠি পেলাই কেতিয়াবা আহে, তেনেকুৱা হৈ আছিলে।
গতিকে এইবাৰ যাতে সেইটো নহওক আশা কৰিব। বলিঙৰ ফালৰ পৰা এওঁলোকৰ টিমটো ভাল, বেটিঙৰ ফালৰ পৰা কিন্তু সেই নিকোলাছ পুৰাণ, ঋষভ পণ্ট, মিচেল মাৰ্ছ এওঁলোকৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰা বিধৰ হয় এওঁলোকৰ টিমটো। এওঁলোক কেইজনক বিফল কৰাইলে এওঁলোকৰ টিমটো খতম হৈ পৰে। লাষ্ট টাইম সেইটো তেওঁলোকৰ বহুত বেছি ডাঙৰ সমস্যা আছিলে। বাকী স্পিনাৰ দিগ্বেশ ৰাঠি, শ্বাহবাজ আহমেদ এওঁলোকেতো স্পিন বলিং ভালেই কৰিব, ৱানিন্দু হাছাৰাংগাও আহিছে, স্পিনাৰৰ ফালৰ পৰা ঠিকে আছে, পেচাৰৰ ফালৰ পৰা ঠিকে আছে। এওঁলোকৰ মেইন সমস্যাটো হ'ল সেই বেটিঙতে আছে, কিন্তু এওঁলোকৰ মেইন সমস্যাটো বেটিঙতে আছে। যোৱাবাৰ ঋষভ পণ্ট ফ্লপ মাৰিলে, দেন নিকোলাছ পুৰাণৰ মাৰ্ছে কিন্তু অকলে নি আছিলে, বাকী কোনো তেনেকুৱা লগ দিয়া মানুহ নাছিলে। মাৰ্ক কামে কেতিয়াবা এটা দুটা খেলিছিলে আৰু বাকী তেনেকুৱা একো বিশেষ কিন্তু নাছিলে। গতিকে এওঁলোকে বেটিঙৰ দিশতে কাম কৰিবলগীয়া আছে। বেটিং মানে চলিলে নচলিলে নাই নিচিনা হৈ আছে এওঁলোকৰ। গতিকে চাওঁ কি হয়। গতিকে এনেকুৱাই আছিলে। ইয়াৰ ভিতৰত যদি আপোনালোকে চাবলৈ যায় আটাইতকৈ কমপ্লিট স্কোৱাড কোনটো লাগিছে বুলি যদি মোক সোধে, লাষ্ট টাইম যিটো চেম্পিয়ন টিম আছিলে RCB, সেইটো আগৰ শক্তিটো আকৌ আছে। পাঞ্জাৱ কিংছ টিমটোৰ আগৰ শক্তিটো আকৌ আছে, মই ক'ব বিচাৰিম। তাৰ পাছত KKR টিমটো শক্তিশালী হৈ উঠি আহিছে, বলিঙত চুব নোৱাৰা ধৰণৰ বলাৰ কিছুমান আছে, লগতে বেটিঙত অলপ কাম কৰিবলগীয়া আছে, হ'ব সেইটো মিলি যাব নিচিনা লাগিছেগৈ লাষ্টত। তাৰ পাছত যিটো মুম্বাই ইণ্ডিয়ানছৰ টিম, সেইটোৱে কিন্তু গোটেই এক্সপিৰিয়েঞ্চ প্লেয়াৰগাল তাত আছে, নিজৰ প্লেয়াৰ তেনেকৈ এৰি দিয়া নাছিলে, আগৰ টিমটোৰ ওপৰত বিশ্বাস দৰ্শাইছে, ইমান বেছি ৰিলিজ কৰা নাছিলে। গতিকে সেইটো কাৰণে তেওঁলোকৰ টিমটো হেভি এটেক হৈ আছে। দেলহি টিমটো তাৰপাছত দেলহি টিমটো হেভি এটেক হৈ আছে। গতিকে এইখিনি টিমৰ ভিতৰতে আকৌ ছেমিফাইনেল খেলিব লাগে, তেনেকুৱা নিচিনা লাগিছে। বাকী চাওঁ কি হয় কি নহয়। বাকী এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। আপোনালোকৰ নিজৰ ফেভৰেট টিমটোৰ বিষয়ে ছাপৰ্ট দেখুৱাব কমেণ্টত, আৰু আপোনালোকৰ নিজৰ যিসকলক আপোনালোকে চিনি পায়, আপোনালোকৰ নিজৰ প্ৰিয় টিমৰ সমৰ্থক, তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।